কেৰালা ৰাজ্যত নতুন ৰাজনৈতিক সমীকৰণ কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফে পালে 18খন আসন 20খন আসন থকা ৰাজ্যখনত এলডিএফে পালে মাত্ৰ এখন আসন ইতিহাস ৰচনা কৰি বিজেপিয়ে প্ৰথমবাৰলৈ কেৰালাত পালে এখন আসন কেৰালাত ভোটাৰে ইডিএফ বনাম এনডিএৰ হিচাপতহে দিলে ভোট লোকনীতি CSDSৰ সমীক্ষাত প্ৰকাশিত এই তথ্য কেৰালা ৰাজ্যত থকা মুঠ লোকসভা আসনৰ সংখ্যা 20 তাৰে ভোটত এবাৰ কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফে পালে 18খনকৈ আসন কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত শক্তিশালী প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে এই ফলাফল বুলি উল্লেখ কৰিছে বহুতো ৰাজনৈতিক বিশ্লেষকে ইফালে ৰাজ্য চৰকাৰ চলাই থকা বাওঁপন্থী এলডিএফে পালে মাত্ৰ এখন আসন বিজেপিয়ে ৰাজ্যখনত লাভ কৰিলে এখন আসন কিন্তু লোকনীতিৰ সমীক্ষা অনুসৰি ৰাজ্যখনত ভোটাৰে কেৱল ইউডিএফ বনাম এনডিএ বুলিহে ভোট দিলে CSDS লোকনীতি উত্তৰ নিৰ্বাচনী অধ্যয়নটোত প্ৰকাশ পায় যে প্ৰতি 10 জনৰ ভিতৰত 7 জন অৰ্থাৎ 70% ভোটাৰে কয় যে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স চৰকাৰক আন এটা সুযোগ দিয়াটো উচিত নহয় ইউডিএফৰ কেন্দ্ৰত চৰকাৰ গঠনৰ সম্ভাৱনা লক্ষ্য কৰি বেছিভাগ ভোটাৰে কেৰালাত হোৱা লোকসভাৰ নিৰ্বাচনৰ যুঁজখনক এনডিএ বনাম ইউডিএফ হিচাপে চাইছিল একেটা গৱেষণাত এয়াও প্ৰকাশিত হয় যে কাক কিমান মানুহে প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে 35% ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে মাত্ৰ 23%হে নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে সমীক্ষাটোত অংশ লোৱা আধাতকৈও বেছি মানুহে বিৰোধী নেতাৰ গ্ৰেপ্তাৰৰ বিৰোধ কৰিছে আৰু ইয়াৰ ৰাজনৈতিক কাৰণতে কৰা বুলি বিশ্বাস কৰে অৱশ্যে ভোটাৰে কোৱা অনুসৰি তেওঁলোকে ৰাজ্য আৰু কেন্দ্ৰ দুয়োখন চৰকাৰৰে কামকাজ চালিজাৰি চাইহে ভোট দিছিল অৰ্থাৎ শক্তিশালী প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফে সফলতা অৰ্জন কৰিলে ইপিনে নায়াৰসকলৰ 45%ই বিজেপিক ভোটদান কৰিছিল সাধাৰণতে এলডিএফক ভোট দিয়া এজাভা সম্প্ৰদায়ৰ 32%ই বিজেপিক ভোট দিছিল ইতিহাসত প্ৰথমবাৰলৈ 5% খ্ৰীষ্টিয়ান সংখ্যালঘুৱে বিজেপিক ভোট দিছিল তথাপি মুছলমান খ্ৰীষ্টান আৰু অন্যান্য জাতৰ মাজত ইউডিএফৰ ভোট শ্বেয়াৰ অক্ষুণ্ণ আছে যাৰ বাবে ইউডিএফে 18খন আসন জয়ী হ'বলৈ সক্ষম হ'ল নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট